গলো মই নলবাৰীটো হাজোৰত ফেলে আমাৰ দস্তি একদম ধুনীয়াকে হৈ আছে না একদম পজিট মাছ ইয়াৰ পৰা বলক আৰু হেল্ল ফ্ৰেন্ডস ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল হিমাংশু ব্লগ প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিও চাই বাবে বহুত ধন্যবাদ ৰাতিপুৱা হৈ গল আৰু ৰাতিপুৱা 5 বজাতে মানে একদম সূৰ্য একদম খাও অৱস্থা হৈ যায় যেন ৰাতিপুৱা নহয় দুপৰীয়া হৈছে এনেকুৱা হৈ যায় এইফালে হৈ গল মোৰ ৰাতিপুৱাৰ নাস্তা ৰুটি আছে ঘুগুনি আছে চাটনি আছে মানে বটা এখন আছে আৰু এইফালে আছে পিয়াজ জলকীয়া এতিয়া ধুনীয়াকৈ এইখিনি খাই লওঁ হল বুলি আৰু ফেনখন কিমাননো ঘূৰিব দিয়কচোন এই গৰমত ইমানেই গৰম ভিতৰতো গৰম বাহিৰতো গৰম মানে চাৰিওফালে গৰমে গৰম মৌচুমী আৰু মৌচুমীটো ধুনীয়াকৈ খাব লাগে এতিয়া মানে চেলাব লাগে চেলাই পেলাই খাব লাগে কাৰণ আধা চেলা হ'ল এই চাওক আধা চেলাৰ পিছত মনত পৰিছে অলপ ভিডিঅ' কৰি দিওঁ কাৰণ এই বস্তু খাব লাগে এইবোৰ বস্তু খাব লাগে যিহেতু গৰম দিছে আৰু গৰমত এইবোৰ বস্তু খালেই শৰীৰটো ভালে থাকে গতিকে সকলোৱে এইবোৰ বস্তু খাওঁ বতৰটো এনেকুৱা যদি 2 দিন একদম বৰষুণ দিয়ে ধাৰাসাৰ বৰষুণ দিব চাৰিওফালে বানপানী হৈ যায় আৰু কেইদিনমান যদি ৰ'দ দিয়ে একদম ফাটাফাটি ৰ'দ দিব মাটি ফাটি ওলাই যাওক মানে এনেকুৱা ৰ'দ দিয়ে আৰু ইয়া হৈ গ'ল মোৰ দুপৰীয়াৰ ভাত আৰু ভাতৰ লগত আজি আছে এইফালে অমিতা খাৰ দালি আৰু এইফালে আছে নিমু টেঙা বৰা ভাজা আৰু এইফালে আছে মিক্স ভাজি এতিয়া ধুনীয়াকৈ গৰম গৰম ভাত খাই দিওঁ এইফালে চাওক বৰা ভাজি আছে একদম ধুনীয়া মজা বৰা আৰু এনেকৈ যদি গৰম দি থাকে না মানুহৰ বেমাৰ যি হ'ব কাৰণ ঠাণ্ডা বস্তু খোৱা যায় আছে সেইটো ডেফিনেটলি বেমাৰ হ'বই উপায় নাই কি কৰিব 5টা কৈছ আৰু মই চাইকেল লৈ এনেকৈ ওলাইছোঁ ফুৰিব এইফালে আছে নলবাৰী কমাৰ্চ কলেজ আৰু কথাটো হ'ল এয়া চাওক একদম ৰ'দ যোৱাই নাই কিয়নো মই নলবাৰীটো হাজো ৰ'দ মানে এইটো হাজো ৰ'দ এইটো ৰ'দেৰে যাব পাৰি একদম গুৱাহাটী একদম ৰাস্তা চিকচিকা হৈছে আগতে মই এবাৰ গুৱাহাটী গৈছোঁ এইটো ৰাস্তা দি কিন্তু আজি নাযাওঁ আৰু এই গৰমত আৰু আন্ধাৰো হ'ব অলপ দেৰিকৈ যিসকলে চোৱা নাই ভিডিঅ'টো চাই ল'ব একদম মজা ৰাইড দিছিল এইটো নলবাৰী টু গুৱাহাটী বম মেইন ৰাস্তাৰ পৰা আহি গ'লোঁ মই গাঁৱৰ ভিতৰৰ এটা ৰাস্তাত আৰু এই ৰাস্তাটোৰ অৱস্থা অকণমান বেয়া আৰু ৰাস্তাটো যি গৰম হৈছে মানে একদম গৰমৰ পৰা তাপটো একদম গাতে লাগে আৰু পিছফালে আছে মোৰ সূৰ্যদেৱতা লাহে লাহে ডুব যাব আৰু তাতে বগলীয়ে চিকাৰ কৰিছিল এনেকৈ এয়া চাওক ধুনীয়াকৈ চিকাৰ কৰিছিল কিন্তু এই গাড়ীখন আহিল না গাড়ীখন অহাৰ লগে লগে উৰি গ'ল এই বহুত বগলী আছে ইয়াত এইবিলাক চাৰিওফালে বগলী ইফালে চাওক একদম সূৰ্যটো ডুব যাওঁ ডুব যোৱা নাই বাৰু এইটো সূৰ্য আৰু এইফালে চাওক একদম বিলখন কিবা এটা ভাল লাগিছে মানে চকুন আছে হাহাকাৰ কম গাড়ী চাড়ী কম 2-এখন যাই আছে যদিও ইমান গাড়ী নাই একদম মানে শান্তিপ্ৰিয় আজিকালি এনেকুৱা শান্তিপ্ৰিয় ঠাইতো অকণমান দিগদাৰ মানে অকলে দিগদাৰ গতিকে ইয়াৰ পৰা যোৱাই ভাল আন্ধাৰ নোহোৱাতে কাৰণ যদি বেছিকৈ শান্তি বিচাৰি থাকোঁ অশান্তি হৈ যায় তেতিয়া আৰু বেছি দিগদাৰ হ'ব গতিকে ইয়াৰ পৰা বলক আৰু বেছি সময় থাকিব নালাগে অকণমান সময় থাকিলেও হৈ গ'ল আন্ধেৰা কায়ম ৰাহে মানে এইখিনি অলপ আন্ধাৰ গছ গছনি বেছি আছে তো কিন্তু তাৰ বাবে ঠাণ্ডাও আছে এইখিনি ঠাইত মই এতিয়া যিটো ৰাস্তাত সোমাইছোঁ না এইটো ৰাস্তাত মুঠেও ৰ'দ নাই মানে ৰ'দ অকণো নাই কিন্তু গৰম বহুত আছে দিয়ক তামাম গৰম ৰ'ব নোৱাৰিছে আৰু চাইকেল চলি আছোঁ ইফালে মস্ত গৰম দেই তো সোনকালে ঘৰ যাই পাব লাগে বাজি গ'ল 7:30 মানে 7:20 হ'ল আৰু আহি গ'ল মোৰ গাখীৰ আৰু এইফালে আছে ব্ৰেড আৰু এইফালে হ'ল নিম এনেকৈ গৰম গাখীৰ গৰমতে গৰম গাখীৰ মাৰি দিওঁ এইফালে আহি গ'ল আমাৰ লাৰু কি ডাঙৰ লাৰু এইটো বম ডাঙৰ লাৰু এইফালে আছে আমাৰ বগু লাৰু খাবি লাৰু খাব নেকি যাম ব্ৰেড খা ব্ৰেড হৈ গ'ল ৰাতি এয়া লৈ লৈছোঁ মাছ ভাজিবৰ কাৰণে একদম ধুনীয়াকৈ মায়ে হালধি দিছে এয়া চাওক এতিয়া সানিব লাগিব মানে সানিম আৰু সানি পেলাই মাছ ভাজিম আজি এয়া চাওক কেৰাহী দি ভাঙা কেৰাহী আৰু এইফালে আছে মাছ একদম ধুনীয়া মাছ লোকেল মাছ তো আমি हम লোকেল মাছ ভাজেंगे और खाएंगे আৰু গৰমতে একেবাৰে অৱস্থা নাই এয়া চাওক জামি উপায় নাই মানে এতিয়া ধুনীয়াকৈ তেলখিনি গৰম হ'ব দিছোঁ আৰু এতিয়া ইয়াত মাছ ভাজিম এইফালে আমাৰ মাছ গেল কেৰাহীত আৰু একদম কেৰাহীটো যাই পাই আছোঁ মাছ এয়া চাওক লোকেল মাছ না একদম পজিট মাছ যিহেতু আছিল অলপ আগতে আনিছিল দেউতাই বজাৰৰ পৰা আৰু এয়া চাওক একদম বম এতিয়া এইবিলাক ভাজিব লাগিব আৰু আমাৰ কি দি আনবি আজি আলু দি তো মানে দিছে না কি দি বনাব লাগিব
তো প্ৰথমতে ভাজি লওঁ তাৰপিছত দিচাই ল'ব এইকেইটা মেকুৰী মানে মাথা কটা মেকুৰী বগুলো 10টি আৰু বাকীখিনি আমাৰ আৰু এই ৰাতি চাওক বগুৱে কি চাই আছে এইফালে কি চাই আছে দেখাই নাপায় ফ্লাছটো অন কৰি দিলে একদম বগা বগা হৈ যায় এইফালে বাহিৰত দেখি চাই আছে কিবা কি চাই আছা এইফালে আমাৰ 10টি একদম ধুনীয়াকৈ শুই আছে 10টি মাছ ভাজা খাবি না এই ব্যায়াম কৰি আছে একেবাৰে এই ব্যায়াম কৰিছে তো কামড়ে দি দা আঙুলিটো কামুৰি নিদিয়ে 10টি হা কামড়ে দি সেইটো নহয় এইটো কামড়ে দি মৰম কৰি আছে মোক মৰম কৰি দিব লাগে দিছো দেই কামড়ে দি দাদা এইফালে আমাৰ হৈ গ'ল ভজা মাছ এয়া চাওক একদম ধুনীয়া হৈছে ক্ৰাঞ্চি মাছ আৰু এইফালে আমাৰ হৈছে এইটো হ'ল বেঙেনা ভাজি এয়া একদম ধুনীয়াকৈ ভাজি ফ্ৰাই হৈছে আৰু এইফালে আমাৰ মাছ হৈ গ'ল যিহেতু আৰু মাছ ভাজি বনাব অলপ বেলেগ বস্তু দি বনাব কি বনাই দিয়ে চাই থাকক ফাইনেলি আমাৰ ডিচাইড হৈ গ'ল এতিয়া বনাব আমাৰ নেমু টেঙাৰ আঞ্জা এয়া চাওক নেমু টেঙা চেপি পেলাই আঞ্জা হ'ব একদম ধুনীয়াকৈ বেহাৰ চেহাৰ ফুটাই দিছে ভাই একদম গৰমত মজা একদম লাগিব খাই কাৰণ টেঙা আছে এইফালে চাওক জলকীয়া ফাহি আছে একদম আৰু ইয়াতে মাছ চাছ পেলাই দিয়া হ'ব আৰু মানে প্ৰচেছ আছে বনোৱা প্ৰচেছটো দেখুৱাই নাথাকোঁ আৰু কিন্তু এয়া চাওক আহি গ'ল নিমখ আৰু বনাই লৈ একদম ধুনীয়াকৈ খাব লাগে অলপ পিছত আৰু এইফালেতো আমাৰ মাছ ৰেডি হৈ আছে একদম ধুনীয়া লোকেল মাছ আৰু এই মাছ আহি যাব আঞ্জাত এতিয়া ধুনীয়াকৈ ইয়াত মানে পানী দিব লাগিব পানী দিয়াৰ পিছত এইবিলাক মাছ আছে মাছটো পেলাই দিলে আঞ্জা হৈ যাব কেনেকুৱা হয় কৈছোঁ প্ৰথমতে হৈ লওক আঞ্জাটো ফাইনেলি হৈ গ'ল আমাৰ এইফালে নেমু টেঙাৰ আঞ্জা এইফালে ধুনীয়াকৈ জোল হৈ গৈছে খাই কেনেকুৱা লাগে কৈছোঁ বাৰু আৰু এইফালে আছে আমাৰ মাছ ভাজি এয়া চাওক ধুনীয়াকৈ ক্ৰাঞ্চি মাছ ভাজি আৰু এইফালে আছে ক্ৰাঞ্চি বেঙেনা ভাজি এই সৰু বেঙেনাটো যি আছে সেইটো ভাজি মজা লাগে খাই আৰু এইফালে দিনৰে আছে খাৰ অমিতাৰ খাৰ এইফালে টেঙা খাৰে টেঙাই নল'বা যদি কিন্তু ল'ম লৈ পেলাই কৈছোঁ কেনেকুৱা লাগে খাই লওঁ ধুনীয়াকৈ ভাত খাই ল'লোঁ আৰু টেঙাৰ আঞ্জা একদম বঢ়িয়া হৈছে যিসকলে এনেকৈ নেমু টেঙাৰ আঞ্জা খাই পোৱা নাই বনাই খাব বাৰু আৰু যিসকলে খাই পাইছে তেওঁলোকে গম পাইছে কি মজা লাগে ৰাতিপুৱাৰ পৰা যি গৰম দিছে একো বেলেগ বস্তু খাবৰ ইচ্ছা নাযায় টেঙাটো হ'লে অলপ ভাল লাগে গৰম দিনত আৰু মানে কথাটো সঁচাই দিছি দক মানে একদম গৰম এইটো লেভেলৰ পৰা এইটো লেভেললৈকে দিছে কিন্তু এতিয়া অকণমান কমছি দিনত যিহেতু সূৰ্য দেৱতা থাকে গোটেই পাৱাৰ দি দিয়ে এতিয়া সূৰ্য দেৱতা যিহেতু লুকাই গ'ল গতিকে অকণমান কমি গৈছে যিমান পাৰে ৰ'দৰ পৰা দূৰত থাকিব কাম নহ'লে ওলোৱাৰ দৰকাৰ নাই ঘৰতে থাকিব লাগে আৰু ফেনৰ তলত বহি থাকিব নহ'লে বিচনী মাৰি থাকিব লাইন গ'লে পানী অত্যাধিক পৰিমাণত খাব কাৰণ ঘাম এনেকুৱাকে বাহিৰ হয় না উৎপাত মানে ঘামৰ উৎপাত আৰু গৰমৰ পৰা পৰিত্ৰাণ পোৱা এটা সহজ উপায় আপোনালোকৰ ঘৰৰ বাউণ্ডাৰীৰ কাষত যদি অকণমান হ'লেও ঠাই আছে ধুনীয়া ডাঙৰ গছ যেনে নিম গছ এনেকুৱা ধৰণৰ গছসমূহ ৰুই দিয়ক সেইবোৰ গছে অক্সিজেনো দিয়ে আৰু হাৱাটো একদম ঠাণ্ডা কৰি ৰাখে নহ'লে আৰু উপায় নাই কেইবছৰমান পিছত এই পৃথিৱীত মানুহ থাকিব নোৱাৰা অৱস্থা হ'ব যি গৰম হ'ব তো এতিয়া ৰাতিও বহুত হ'ল এই কাপোৰ চাপোৰবিলাক খুলি ধুনীয়াকৈ সামৰি দিব লাগে মানে শুই যাওঁ এতিয়া আৰু যদি ভিডিঅ'টো ভাল হৈছে লাইক কৰিব আৰু যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কিবা ক'ব লাগে তলত ধুনীয়াকৈ কমেণ্ট এটা লিখি দিব তো আজিলৈ বাই